Gojendradini oyare Rabo Rabo oyare pato roka daki buddha Rabo Prabhu, Prabhu, কোনোদিন প্ৰভুৱে মোক লগত নিনিয়াকৈ স্বৰ্গ মৰ্ত্য পাতাল কলৈকো নাযায় মোক লগত লৈহে যিকোনো আলোচনাৰ পাতনি মেলে আজিনো কিয় বৈকুণ্ঠৰ পৰা মনে মনে গুচি গ'ল ইয়াৰ কাৰণ মই একো বুজি নাপালোঁ নিশ্চয় ক'ৰবাত গুপ্ত আলোচনাত বহিছে Asane ikotenu asago itumi itumake bisari khailuha bathuri dekha diya Siri Hari O Narayan O Narayan O Narayan O Narayan O Narayan O Narayan Narayan Devi Devi দেৱৰ্ষী ইবাগেতো দেৱী আজি দেখো বিষাদিত মনে হৈছে নেকি কিবা অঘটন
বৈকুণ্ঠলৈ আহিলে লক্ষ্মী নাৰায়ণ দুয়োৰে যুগল চৰণ দৰ্শন হয় কিন্তু দেৱী আজি মই তাৰ পৰাহে বঞ্চিত হলো আপুনি ঠিকেই ভাবিছে দেৱৰ্ষী দেৱী আজি প্ৰথম এই বৈকুণ্ঠপুৰী প্ৰভু বিহীন নাৰায়ণ কোনোদিনে তেওঁ লগত নিয়াকৈ নাথাকে আজিহে তাৰ ব্যতিক্ৰম হ'ল দেৱী প্ৰলয় প্ৰণয় দেৱী মহাপ্ৰলয় দেৱৰ্ষী এই পৃথিৱীত আৰু কিছুদিনৰ পাছতেই মহাপ্ৰলয়ত পৰি সকলোবোৰ পানী ডুব যাব দেৱী চাৰিওফালে পানী পানী হ'ব দেৱী পানী পানী হ'ব কতা মইচোন একো গমকে পোৱা নাই দেৱী আপুনি ক'ৰবাত প্ৰভুক লগ পাইছিলে তাকেইটো ক'বলৈ আহিছো ব্যক্ত কৰক গৈছিলো কৈলাশলৈ কৈলাশলৈ তাত দেখিলো কি ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ তিনিও একেবাৰে গুপ্ত আলোচনাতে মগ্ন আৰু কি দেখিলো জানা কি দেৱৰ্ষী ৰুদ্ৰৰ ভাৰ্যা পাৰ্বতী পাৰ্বতী ব্ৰহ্মাৰ কন্যা সৰস্বতী সৰস্বতী এই আলোচনাতে ভাগ লৈছে দেৱী মহাপ্ৰলয়ৰ সময়তে কোনে কি দায়িত্ব পালন কৰিব ইতিমধ্যে ভাগ বতৰা কৰি শেষেই কৰিছে মই আকৌ মনতে ভাবিলো প্ৰভু বিষ্ণুৱে বা কিয় তোমাক লগত নিনিলে দেৱৰ্ষী দেৱী এইবোৰ কথা সঁচা জানো সঁচা মিছা নিজে গৈ দেখিবা নহয় পাছত মই তাতে গৈ পোৱাৰ লগে লগে ভোলানাথে টুটুকি আহিলে বুলি উপহাসে কৰিলে দেৱী লগে লগে সেই স্থানে পৰিত্যাগ কৰি পোনে পোনে আহি মই এই বৈকুণ্ঠপুৰী পালোহি পৃথিৱীত মহাপ্ৰলয়ৰ সূচনা হৈছে নাৰায়ণ পৃথিৱী ধ্বংস হ'ব ইয়াৰ আলোচনা চলিছে গোপনে গুপ্ত আলোচনা যদি শিৱৰ ভাৰ্যা পাৰ্বতী থাকিব পাৰে গুপ্ত আলোচনা যদি ব্ৰহ্মাৰ কন্যা সৰস্বতী থাকিব পাৰে তেন্তে মই কি কাৰণে প্ৰতাৰিত হলো দেৱৰ্ষী এতিয়া মোৰ কৰ্তব্য কি মই আজি ভীষণ ভাবি অপমানিত হৈছো তাতোতকৈ ডাঙৰ কথাটো তুমি নাজানাই দেৱী এই পৃথিৱীত যিমানবোৰ বেদ বেদাংগ শাস্ত্ৰ আছে সকলোবোৰ সংগ্ৰহ কৰি গুপ্ত কৰি ৰাখিবলৈ দিছে দেৱী নিশ্চয় মোক বেদ বেদাংগৰ দৰে গুৰু দায়িত্ব নিশ্চয় প্ৰভুৱে মোৰ ওপৰতে কৰিছে অৰ্পণ নহয় জানো দেৱৰ্ষী নাৰায়ণ ব্ৰহ্মাৰ কন্যা সৰস্বতী পাৰ্বতী দিছে পাৰ্বতী কি দিছে জীৱ জন্তুৰ দায়িত্ব তেওঁলোকে সেই দায়িত্ব ল'বলৈ পাই কি আনন্দ কৰিছে দেৱী তুমিও তাত থকা হলে সেই আনন্দৰ ভাগ ল'ব পাৰিলাহেঁতেন দেৱী নুশুনাবা আৰু তেনেবোৰ মোক গুপ্ত কাহিনী কিয় আজি প্ৰভুৱে এইবোৰ কথা মোৰ পৰা গোপনে ৰাখিছে মই কি তেওঁৰ পত্নী নহয় নাৰী হাস্যময় নাৰী লাস্যময় কিন্তু সময়তে নাৰীয়ে ধাৰণ কৰিব পাৰে ৰণচণ্ডী মূৰ্তি অবিহনে কি প্ৰভু সৃষ্টি ৰক্ষা কৰিব পাৰিব মই ভীষণ প্ৰতিশোধ নাজানো দেৱী কিয় বাৰু বিষ্ণুৱে তোমাকে প্ৰত্যাখ্যানে কৰি গুপুতে নতুন লীলাৰ মেলিছে পাতনি দেৱী নিমিষতে ৰুদ্ধ কৰি দেৱী স্বৰ্গৰ দেৱতা চোৱা মত্যৰ মানৱ চাই যোৱা পাতালৰ নাৰীয়ে কি ভীষণ প্ৰতিশোধ ল'ব পাৰে নাৰীয়ে কি ভীষণ প্ৰতিশোধ ল'ব পাৰে দেৱী তুমি এনেকুৱা ভীষণ প্ৰতিজ্ঞা কৰিবা বুলি মই ভবাই নাছিলো দেৱী
নাৰায়ণ নাৰায়ণ দেৱী চোৱাৰ আগতে এটি কথা কৈ যাওঁ দেৱী মহাপ্ৰলয় আৰম্ভ হোৱাৰ আগতেই আৰু একে মহাপ্ৰলয় সৃষ্টি নকৰিবা দেৱী দেৱী তাৰ ফলত তুমি আৰু মই মধ্যলৈ খহি পৰিম দেৱী দেৱী তুমি আৰু মই মধ্যলৈ খহি পৰিম দেৱী তুমি আৰু মই মধ্যলৈ খহি পৰিম দেৱী নাই দেৱী নাই দেৱী নাই নাই দেৱী প্ৰভু নাই নাই দেৱৰ্ষী মই এবাৰ জিকাবলৈ মনস্থ কৰিছো ইয়াৰ পৰা কেতিয়াও নহও বিচলিত নাৰী কেদি নাৰী সিংহ পৰায়ণ মহাপ্ৰলয়কাৰী দৈত্যৰ সৃষ্টি হবই হব বিষ্ণুৰ সৃষ্টি বিষ্ণুৰ সৃষ্টি বিষ্ণুৰ সৃষ্টি ধ্বংস হবই লাগিব কেনেকৈ বিষ্ণুৰ সৃষ্টি আজি মই কৰিম ধ্বংস কেনেকৈ এই পাতি হব বিষ্ণুৰ সৃষ্টি ধ্বংসকাৰীয়ে মহানস্ত্ৰ সৃষ্টি হব সৃষ্টি হব আকাশ লংঘ সত্য প্রতিহার আকাশ লঙ্ঘা দৈত্য শিবুলি কোনে মুখ করিলে সজন মই তোক কৰিলো সজন কোন তুমি দিয়া তোমার সত্য পরিচয় মই ত্ৰিজগতৰ মাতৃ লক্ষ্মী মন্ত্রী আৰু তই মোৰ পুত্ৰ মন্ত্রী হে মন্ত্রী পুত্ৰ কিয় মোক অকস্মাতে করিল সজন কিবা কাৰ্য মই কৰিম সাধন মন্ত্রী তোক সজন কৰাৰ উদ্দেশ্য মহান মন্ত্রী আৰু কেইদিনমানৰ ভিতৰতে এই পৃথিৱীত মহাপ্ৰলয়ৰ সূচনা হ'ব মহাপ্ৰলয় চাৰিওফালে কেৱল পানী কেৱল পানী চাৰিওফালে কেৱল পানী চাৰিওফালে কেৱল পানী নাই চাৰিওফালে যদি কেৱল পানী হয় আমি তাত জীয়াই থাকিম কেনেকৈ কিদৰে আমি জীৱন নিৰ্বাহ কৰিম নাই অসম্ভৱ অসম্ভৱ মন্ত্ৰী অসম্ভৱ মন্ত্ৰী সকলোবোৰ সম্ভৱ পুত্ৰ মই তোক বৰ দিছো বৰ দিছ তই জল স্থল আকাশ আকাশ পাতাল এই সকলোতে মুক্তভাৱে বিচৰণ কৰিব পাৰিবি আৰু শুন তোক প্ৰভু বিষ্ণুৰ সুদৰ্শন চক্ৰ মহাদেৱৰ ত্ৰিশূলেও তোৰ মৃত্যু ঘটাব নোৱাৰে কাৰণ মন্ত্ৰী তোৰ সৰ্বশৰীৰ মন্ত্ৰী
মই কৰি দিলো কোন পুত্ৰ মন্ত্ৰী এতিয়া মাত্ৰ তই মোৰ আদেশ মতে কাম কৰি যাব লাগিব আদেশ কৰক মন্ত্ৰী তেন্তে শুন মন্ত্ৰী আৰু কেইদিনমানৰ ভিতৰত অ এই পৃথিৱীত মহাপ্ৰলয়ৰ সূচনা হ'ব অ চাৰিওফালে কেৱল পানী আৰু পানীহে থাকিব অ বেদ বেদাংগ কৃষ্টি সভ্যতা এই সকলোবোৰ পানীৰ তলত থাকিব আৰু এইবোৰ নষ্ট হোৱাৰ আগতে মই তই সেই সকলোবোৰ সংগ্ৰহ কৰিব লাগিব মন্ত্ৰী ঋষি মুনিসকলে অ যাগ যজ্ঞ কৰিবলৈ বেদ বেদাংগ একোৱেই নাথাকিব মন্ত্ৰী আৰু মহাপ্ৰলয় শেষ হলে অ এই বেদ বেদাংগবোৰৰ পৰাই তহঁতে নিজৰ সভ্যতা বিস্তাৰ কৰিব পাৰিবি আৰু তেতিয়া তহঁত অসুৰবোৰে আমি চাই ল মন্ত্ৰী চাই ল মন্ত্ৰী চাই ল মন্ত্ৰী দেৱতাতকৈও উচ্চ আসন ল'ব পাৰি দেৱতা মন্ত্ৰী মোৰ নাম কি হ'ব না কি নামের জনাতে থম্মই ওরার পক্ষ পুত্ৰ মন্ত্ৰী তোক মোৰ ডিঙিৰ হাড়ৰ পৰা কৰিছিলোঁ স্বজন মন্ত্ৰী আৰু শুন পুত্ৰ মন্ত্ৰী তোৰ মুখমণ্ডল দেখিবলে মোৰ মুখমণ্ডল তোৰ মুখমণ্ডল দেখিবলে ঘোঁৰাৰ দৰে ঘোঁৰাৰ দৰে সেইবাবে তোৰ নাম কি হ'ব মন্ত্ৰী মোৰ নাম কি হ'ব মন্ত্ৰী মোৰ নাম কি হ'ব মন্ত্ৰী মোৰ নাম কি হ'ব তোৰ নাম হ'ব মোৰ নাম তোৰ নাম হ'ব মোৰ নাম তোৰ নাম হ'ব হয় দৈত্য হয় দৈত্য হয় দৈত্য হয় দৈত্য হয় দৈত্য নামেৰে এটা পুত্ৰ পৰমৰ নুহিয়া ঐশ্বকে ধুমুহাৰ দৰে নিজ কৰ্তব্যত সগয়গ্ৰ মন্ত্ৰী পুত্ৰ মোক আৰু এটি বৰৰ প্ৰয়োজন আৰু একেবাৰ মন্ত্ৰী প্ৰকাশ কৰ দৈত্যৰ বংশ বিস্তাৰৰ হেতু মন্ত্ৰী পুত্ৰ দৈত্যৰ বংশ বিস্তাৰৰ হেতু বংশ হেতু মোক এগৰাকী সুন্দৰী ৰমণীকৰ প্ৰদান তই ঠিকেই কৈছ মন্ত্ৰী তেন্তে শুন পুত্ৰ মন্ত্ৰী এই ত্ৰিজগতৰ ভিতৰত প্ৰজাপতি ব্ৰহ্মাৰ কন্যা নাম কি নাম মন্ত্ৰী নাম কি নাম মন্ত্ৰী সৰস্বতী সৰস্বতী পুত্ৰ মন্ত্ৰী সৰস্বতী সমান জ্ঞানী মণি ৰূপৱতী নাৰী এই তলৈকত অন্য কোনোৱেই নাই মন্ত্ৰী গতিকে যা পুত্ৰ চলে বলে কিংবা কৌশল কৰি হ'লেও ব্ৰহ্মাৰ কন্যা সৰস্বতী বিবাহ কৰকৈ মনত ৰাখিবি ব্ৰহ্মাৰ কন্যা সৰস্বতী সৌন্দৰ্যৰ ৰাণী কৰিব লাগিব
কৰিব লাগিব তোৰে অৰ্ধাংগিনী বিশ্ব ব্রহ্মাণ্ড রাখর সৃষ্টিকারী লক্ষ্মীর নন্দনময় অয় বচ্চ স্বর্গর দেবতা মত্যর মানব পাতালর বাঘুকি ধরে আছি মনেই ভয়ত ভয় কম্পমান ব্রহ্মার কন্যা সরস্বতী ব্রহ্মার কন্যা সরস্বতী সৌন্দর্যৰ লালি হব লাগিব অৰ্ধাংগিৰে মোৰ দেখিব জগতে অজীৱ বিশ্ব দেখিব জগতে অজীৱ বিশ্বই ভয়ৰ ভকতি পৰাক্ৰম ক্ষমতা কিমান প্রভু সাবধান সাবধান প্রভু মহাকাল পুনৰ আবিৰ্ভাৱৰ কাৰণ কি মহাকাল প্রভু প্রলয়ৰ আগে আন এক মহাপ্ৰলয়ৰ বাবে সাজু হওক মহাকাল প্রভু সরস্বতীয়ে পৃথিবী ধ্বংসৰ হেতু মহাপ্ৰতাপী দৈত্যৰ কৰিলে সৃজন বৰ্তমান সি এইফালে আহিব লাগিছে গতিকে প্ৰভু মই মাত্ৰ আপোনালোকক সাৱধান কৰি দিলো যাওঁ প্ৰভু সাৱধান 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 তেন্তে মহা বিপদ হল প্ৰজাপতি প্ৰভু নাৰীৰ মহিমা বুজা বৰ টান আমাৰ লগত লক্ষ্মীয়ে প্ৰতিদ্বন্দ্বিতা কৰাৰ ফল নিশ্চয় ভোগ কৰিব লাগিব এই দুটকীয়া নারদ থাকে মানে পৃথিবীতে এরূপ নোহোৱা নোপোজা ঘটনা ঘটিয়েই থাকিব প্রভু এই মোৰ পুত্ৰ হৈ মোৰ সৃষ্টিৰ বাদতে হেঙাৰ স্বৰূপে থিয় দিছে তাক মই নকৰিম ক্ষমা তাক মই উচ্ছেদে হস্তি কৰিম প্ৰদানে মহাপ্ৰলয়ৰ আগমুহূৰ্ত এনেকুৱা নানা ধৰণৰ বিভীষিকাই দেখা দিছে তাকে বাধা দিয়াৰ কাৰো ক্ষমতা নাই প্ৰভু আৰু আমিও দেখিছো আমাৰো শক্তি দিনক দিনে কমি আহিব লাগিছে ক'ত সেই ব্ৰহ্মা ক'ত সেই বিষ্ণু ক'ত সেই ৰুদ্ৰ আৰু ক'ত সেই ব্ৰহ্মাৰ কন্যা সৰস্বতীক মই বিবাহ কৰাম লক্ষ্মীয়ে মোক আদেশ দিছে সৰস্বতীক বিবাহ কৰিবলৈ অন্তই দৈত্য কিয় তই এই বৈকুণ্ঠত কৰিছ প্ৰৱেশ লক্ষ্মীৰ নন্দনময় নামৰ দৈত্য সৃষ্টিৰ পৌহাহৰণৰ দায়িত্ব লক্ষ্মীয়ে মোৰ হাতত কৰিছে অৰ্পণ আৰু সৰস্বতীক বিবাহ কৰিবলৈ মোক অনুমতি দিছে ঈশায় তহঁতে
মোরাদেশ পালন কর। দৈত্যৰ উৎপন্দালি আৰু সহ্য কৰিব নোৱাৰো। ললো ললো এই মহাফুল চাও বাৰু কেনেদৰে তই ব্যৰ্থ কৰ। প্ৰভু ইয়াক ইয়াতেই সুদৰ্শনে বহাৰি কৰকে, নহলে এই সৃষ্টি ধ্বংস কৰিব প্ৰভু। বৃথা চেষ্টা তহঁতৰ, বৃথা চেষ্টা তহঁতৰ। বিষ্ণুৰ সুদৰ্শন আৰু মহাদেৱৰ ত্ৰিশূলেও মোৰ একো ক্ষতি কৰিব নোৱাৰে লক্ষ্মীৰ বৰৰ প্ৰভাৱত। ঈশ্বৰ যদি কৰ তহঁতে প্ৰমাণ কৰি চাব পাৰ। দৈত্য ভাগ্যৰ বিড়ম্বনা ঘটিছে। লক্ষ্মীৰ কৃপাত তই পৃথিৱীত সাধাৰণ মাখিৰ পৰা সিংহ হৈ বিচৰণ কৰিবলৈ আহিলি। নহলে তোক মই সুদৰ্শন চক্ৰই খণ্ড খণ্ডকৈ ছেদন কৰিলো। এই পাখণ্ড দৈত্যৰ তপালি আৰু সহ্য নকৰিম। ললোৱে মই মহাফুল চাও বাৰু কেনেদৰে তই ব্যৰ্থ কৰ। সাৱধান। যুদ্ধ করে পদ ঘরে ভগবতী কপে ধরা জানি দলুকে হেরিয়া কত কথা কলই পলাবি হেৰ দেৱতা। তহঁতক এটি এটি কৰি ধৰি আনি মই জ্বলন্ত অগ্নিকুণ্ডত কৰিম পাইলা রাম হরি বোরা নীর আরে রাম হরি রাম হরি
আই আই পিতা আই পৃথিৱীত মহাপ্ৰলয় হ'বলৈ আৰু বেছিদিন নাই আই মোৰ পুত্ৰ নাৰদৰ কুচক্ৰান্তত পৰি লক্ষ্মীয়ে পৃথিৱীত এটা ভীষণ দৈত্য সৃষ্টি কৰিলে আৰু সেই দৈত্যই এতিয়া পৃথিৱী তল ওপৰ কৰি তুলিছে আৰু সেই দৈত্যলৈ তোক বিয়া দিম বুলি লক্ষ্মীয়ে দৈত্যৰ আগতে প্ৰতিজ্ঞা কৰিছে এতিয়া সি তোক বিচাৰি পিতা ইয়াতে এখন টেকুনা থাকিবি পিতা লক্ষ্মীৰ আকৌ মোৰ প্ৰতি কিয় হিংসাৰ ভাৱ উদয় হ'ল মইতো কোনোদিনেই লক্ষ্মীক অন্যায় কৰা নাই পিতা আৰু পিতা লক্ষ্মীৰ এনে কাৰ্যত প্ৰভু বিষ্ণুৱে কিবাদৰে কৰিলে সমৰ্থন নহয় নহয় আই বিষ্ণুৱে এই বিষয়ে একো গমকেই নাপায় আমি তিনিওজনে মহাপ্ৰলয়ৰ বিষয়ে গোপনে আলোচনা কৰি আছো অৱশ্যে বিষ্ণু গৈছে লক্ষ্মীৰ লগতে এই বিষয়ে আলোচনা কৰিবলৈ পিতা আজি লক্ষ্মী মোৰ প্ৰতি যি ঘৃণনীয় কাৰ্যত লিপ্ত হ'ল মই কিন্তু শান্ত নাথাকিম পিতা মই যদি তোমাৰ কন্যা সৰস্বতী হওঁ তেন্তে চাবা পিতা আজি লক্ষ্মীয়ে যিডাল ব্ৰহ্মখেল মোৰ বুকুলৈ নিক্ষেপ কৰিছে সেই ব্ৰহ্মখেল ঘূৰাই পঠাম মই লক্ষ্মীৰ বুকুলৈ তেতিয়া বুজিব লক্ষ্মীয়ে সেই পৃথিৱীত লক্ষ্মী শ্ৰেষ্ঠ নে সৰস্বতী শ্ৰেষ্ঠ নহয় আই এইবোৰ কৰাৰ আৰু সময় নাই দৈত্যই তোক বিবাহ কৰাৰ লগতে মোৰ গোটেই জ্ঞানী ভাণ্ডাৰ হৰণ কৰিব পিতা তুমি কোনো চিন্তা নকৰিবা পিতা সেই দৈত্যই মোৰ একো কৰিব নোৱাৰে তাৰ ব্যৱস্থা মই নিজেই কৰিম চোৱা পিতা তুমি কোনো নকৰিবা চিন্তা তেন্তে আই মই এতিয়া আহিলোহে তই আৰু ইয়াতে এখন টেকুনে থাকিবি আই তোৰ বাবে মোৰ বৰ চিন্তা হৈছে অ আই তই আৰু ইয়াত এখন টেকুনে থাকিবি মই আহিলো আই মই আহিলো লক্ষ্মী তুমি বিষ্ণুৰ পত্নী বুলি গৰ্বতে সকলো পাহৰি গৈছা আজি তুমি মোক দৈত্যলৈ বিয়া দিয়াৰ প্ৰস্তাৱ দি সেই জগতবাসীৰ ওচৰত মোক জ্ঞানী কৰাইছা কিন্তু লক্ষ্মী তুমিও বুজিবা সেই সৰস্বতী সিমান বুদ্ধিহীনা নাৰী নহয় যে মই তোমাৰ সিংগীতত কাম কৰি যাম গতিকে ময়ো চাম লক্ষ্মী তুমি মোক কেনেকৈ সেই দৈত্যলৈ বিয়া দিয়া অ লক্ষ্মী ময়ো চাম তুমি মোক কেনেকৈ সেই দৈত্যলৈ বিয়া দিয়া সরস্বতী 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 তুমি হব লাগিব মোৰ অর্ধাঙ্গিনী সরস্বতী এই এই কোন তই কোনোবা যখিনী নে ভতুৰী এই হয় তত্ত্বৰ লগত কোনো মায়া নচলিব মই তেন্তে কোন তই মই লক্ষ্মী আই দাসী সৰস্বতী সরস্বতী তই তই সরস্বতী মাতৃহেতু কৈছে সরস্বতীর সমান সুন্দরী নারী নাই এই ব্রহ্মাণ্ডৰ মাজত নাই মোৰ বিশ্বাস নহয় ক তোৰ সত্য পৰিচয়
সৰস্বতী বুলি কোনোৱেই নাই। গতিকে দৈত্যপতি, আপুনি যদি সেই সৰুমা সৰস্বতীক পত্নীৰূপী গ্ৰহণ কৰে, মই বৰ কৃতাৰ্থ হ'ব। মই বৰ কৃতাৰ্থ হ'ম। মোক গ্ৰহণ কৰক দৈত্যপতি, মোক গ্ৰহণ কৰক। আঁতৰ হও, আঁতৰ হও, আঁতৰ হও। মাতৃ মোক বিকম প্ৰতাৰণা কৰি দিয়ে। মই মাতৃৰ কাষলৈ যাবই লাগিব। মাতৃ, মাতৃ, গ্ৰহণ কৰক, মোক গ্ৰহণ কৰক দৈত্যপতি। আঁতৰ হও, আঁতৰ হও, আঁতৰ হও। মাতৃ, মাতৃ, মাতৃ। লক্ষ্মী, সেইবাৰ তুমি সাৱধান হোৱা লক্ষ্মী। তুমি যিডাল ব্ৰহ্মশেল মোৰ বুকুলৈ বুলি নিক্ষেপ কৰিছিলা, সেই ব্ৰহ্মশেল ঘূৰাই পঠাইছো মই তোমাৰ বুকুলৈ। ময়ো চাওঁ লক্ষ্মী, এইবাৰ তুমি কেনেকৈ ৰক্ষা পোৱা। লক্ষ্মী, লক্ষ্মী, আজি আকৌ লক্ষ্মীৰ কিহৰ প্ৰয়োজন হ'ল? মইতো আপোনাৰ প্ৰিয় লক্ষ্মী নহয়। শুনা, শুনা লক্ষ্মী, তোমাৰ এনে অবিবেচ্য কাৰ্যই আমাক দেৱ সমাজত ঘৃণনীয় কৰি তুলিছে। শুনা, আমি জগত কৰ্তা ঈশ্বৰ আৰু তুমি জগতৰ মহালক্ষ্মী। কিন্তু আমাৰ কাৰ্যত যদি তুমি প্ৰতিদ্বন্দ্বী হৈ থিয় দিয়া, তেন্তে ইয়াৰ পৰিণাম কি হ'ব পাৰে তুমি এবাৰো ভাবি চোৱা নাই লক্ষ্মী? প্ৰভু, এইবোৰ আপুনি কি কৈছে? মই একো বুজি পোৱা নাই। শুনা, এই পৃথিৱীত অলপ দিনৰ পাছতে এক মহাপ্ৰলয়ৰ সৃষ্টি হ'ব। মহাসাগৰৰ জলধাৰাই সমস্ত পৃথিৱী ডুবাই পেলাব লক্ষ্মী। কিন্তু তাৰ আগতে তুমি ভীষণ দৈত্য সৃজন কৰি আমাৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিব খুজিছা। আপোনালোকৰ আলোচনাত যদি শিৱৰ ভাৰ্যা পাৰ্বতী থাকিব পাৰে, আপোনালোকৰ সেই গুপ্ত আলোচনাত যদি ব্ৰহ্মাৰ কন্যা সৰস্বতী থাকিব পাৰে, লক্ষ্মী, তেন্তে মই কি কাৰণে প্ৰতাৰিত হ'ব লগা হ'ল যে আপোনাৰ পত্নী হৈও সেই আলোচনাত ভাগ ল'ব নোৱাৰিলো? লক্ষ্মী, লক্ষ্মী, এইবোৰ কথা তোমাক কোনে ক'লে লক্ষ্মী? মোক কোনেও ক'ব নালাগে, মই নিজেই জানিব পাৰিছো। বুজিছো, তুমি দেৱঋষি নাৰদৰ কুচক্ৰান্তত পৰি এনেদৰে ভুল পথেৰে পৰিচালিত হলা। নিমত কিয় লক্ষ্মী, নিমত কিয়? কিন্তু তুমি জানিব লাগিছিল লক্ষ্মী যে সঁচা মিছা আৰু মিছা সঁচা কৰাৰ নাৰদৰ যুগে যুগে চলি আহিছে। জগতবাসীৰ আগত নাৰদ যে টুটকীয়া হিচাপে জনাজাত লক্ষ্মী। নাৰদ, দেৱৰ্ষি নাৰদ, তেওঁ এজন জ্ঞানী মানি ঋষি। ইমান বিচাৰা তেওঁ কেতিয়াও নলয়। আপুনি সেই মোক প্ৰতাৰণা কৰিছে। নহয় লক্ষ্মী, এই জগতৰ ভিতৰত ব্ৰহ্মাৰ কন্যা সৰস্বতী, শিৱৰ ভাৰ্যা পাৰ্বতী সমান জ্ঞানী মানি ৰূপৱতী নাৰী এই ত্ৰৈলোক্যত অন্য কোনো নাই বুলি লক্ষ্মী, এই বিষ্ণুপ্ৰিয়া লক্ষ্মীৰ সেই ক্ষমতা আছে নে নাই, তাকে আজি মই প্ৰমাণ দেখুৱাইছো আৰু আপোনাৰ সন্মুখত প্ৰতিদ্বন্দ্বী ৰূপে চলিছো। লক্ষ্মী, যদি সামৰ্থ্য আছে প্ৰতিৰোধ কৰক।
তুমি দাম্ভিক, তুমি তুমি গর্বিতা। প্ৰভু তুমি আজি সেই বিষ্ণু প্ৰিয়া লক্ষ্মী নোহোৱা। তুমি কোন জানা? তুমি কোন জানা লক্ষ্মী? তুমি কোনোবা দানৱী। প্ৰভু ইয়াৰ পৰিণাম কি হ'ব পাৰে তুমি এবাৰো ভাবি চোৱা নাই লক্ষ্মী? পৰিণাম লক্ষ্মী, পৰিণামলৈ ভয় কৰি এই লক্ষ্মীয়ে কৰ্তব্যত আগবঢ়া নাই। লক্ষ্মীক প্ৰতাৰণা কৰাৰ পৰিণাম, লক্ষ্মীক প্ৰতাৰণা কৰাৰ পৰিণাম কেনে ভীষণ হ'ব পাৰে আজি বিষ্ণু পূজা। লক্ষ্মী ভুল 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 লক্ষ্মী ভুল। তুমি ভুল পথেৰে পৰিচালিত কৰা আৰু ইয়াৰ ফল কিন্তু অতি মৰ্মান্তিক হ'ব লক্ষ্মী। এদিন নহয় এদিন ভীষণ সংকটত পৰি উদ্ধাৰ পাবলৈ তুমি হাই হাই কৰি থাকিব লাগিব। আৰু সেইদিনা তোমাক উদ্ধাৰ কৰিবলৈ তোমাৰ ওচৰত যে কোনোৱেই নাথাকিব লক্ষ্মী। মই আৰু তোমাৰ লগত তৰ্ক নকৰোঁ, কাৰণ তোমাৰ যুক্তিয়েই হেৰাই গৈছে। মই লক্ষ্মী যুক্তি যোৱাৰ আগতে মাত্ৰ এষাৰ কথা কৈ যাওঁ শুনা। ইউ এক কৰ্মৰ ফল, ইউ এক কৰ্মৰ ফল। ধৰ্মৰ জয়, ধৰ্মৰ জয় আৰু অধৰ্মৰ পৰাজয়। ধৰ্মৰ জয় আৰু অধৰ্মৰ পৰাজয় জানিব নিশ্চয়। নাই, এই লক্ষ্মী ইমান অবলা নহয় যে কাৰোবাৰ চাতুৰি কথা ভুল যাব। মহাপ্ৰলয়ত পৃথিৱী ধ্বংস হ'ব আৰু এক নতুন পৃথিৱীৰ যাতে সূচনা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিহে মই ভীষণ দৈত্য কৰিলো সৃজন। মাতৃ 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 মাতৃ, কিয় তুমি মোক বিশ্বাসঘাতকতা কৰিলা? কিয় বিশ্বাসঘাতকতা? তই কি বিশ্বাসঘাতকতাৰ কথা কৈছ পুত্ৰ? মই একো বুজিব পৰা নাই। মাতৃ, তোমাৰ লগত ইমানবিলাক সুন্দৰী নাৰী থকাৰ পাছতো সেই সৰস্বতী নামৰ কুৎসিত নাৰীগৰাকীক বিবাহ কৰিবলৈ কিয় অনুমতি দিছিলা? কি সৰস্বতী কুৎসিত নাৰী? কুৎসিত নাৰী তোক কোনে ক'লে? মোক পুত্ৰ কোনেও ক'ব নালাগে মাতৃ। পুত্ৰ সৰস্বতীয়ে নিজে আহি মোৰ সন্মুখত কৰিছে ব্যক্ত। কি বুলি? মোৰ চকু এতিয়াও অন্ধ নহয়। পুত্ৰ এইবোৰ সকলো মিছা কথা। সঁচা। সৰস্বতী সমান জ্ঞানী ৰূপৱতী নাৰী এই জলকত অন্য কোনোৱেই নাই, যাৰ ৰূপৰ বৰ্ণনা কৰি শেষ কৰিব নোৱাৰি। তই নিশ্চয় কোনোবা অন্য নাৰীক লগ পাইছ। বৃথা চেষ্টা নকৰিবা মাতৃ, বৃথা চেষ্টা নকৰিবা তুমি। নাই কৰা পুত্ৰ। আৰু মই জানিব পাৰিছো পুত্ৰ ইয়াত যিমানবিলাক সুন্দৰী নাৰী আছে পুত্ৰ সকলোবিলাক তোমাৰেই দাসী। নহয় আৰু সৰস্বতীও হেনো তোমাৰেই দাসী। নহয় এনে দাসী কন্যাকে বিবাহ কৰোৱাটো দৈত্যৰ বাবে সম্ভৱ নহয়। নহয় পুত্ৰ
দাসীক বিবাহ কৰিলে চিৰকালময় দাস হৈ থাকিব লাগিব। ভুল ভুল পুত্ৰ ভুল। এইবোৰ সকলো মিছা কথা। মোৰ কোনো দাস দাসী নাই। তই মিছাত ভুল নাযাবি পুত্ৰ, তই মিছাত ভুল নাযাবি পুত্ৰ, তই মিছাত ভুল নাযাবি। সঁচা মিছা এই তই নাজানে একো। জানে মাথো কৰ্তব্য নিজৰ। দাসীক বিবাহ কৰোৱাতকৈ দাসীক বিবাহ কৰোৱাতকৈ মাতৃ পুত্ৰ মইতো তোমাৰ গৰ্ভজাত সন্তান নহয়। তোমাক দেখিলে মোৰ মাতৃভাৱ নাজাগেই কমলি। দাসীক বিবাহ কৰোৱাতকৈ মই যদি তোমাক বিবাহ কৰাও সমস্ত দাস দাসী মোৰেই অধীন হ'ব। কোন মুখে তই আজি এনেবোৰ ঘৃণিত বাক্য কৰিছ উচ্চাৰণ? তোক স্বজন কৰিয়েই মই মহা ভুল কৰিলো। এই দেৱ সমাজলৈ আজি মই কলংক কঢ়িয়াই আনিলো। যা মোৰ সন্মুখৰ পৰা আঁতৰি যা। ভুল কৰিলা লক্ষ্মী, ভুল কৰিলা। নিঃস্বাৰ্থ পূৰণৰ হেতু মোক স্বজন কৰিলা। এতিয়া তাৰ প্ৰায়শ্চিত্ত কৰিবলৈ সাজু হোৱা। লক্ষ্মী পুত্ৰভাৱ পৰিহাৰ কৰি চিৰকাললৈ এই দৈত্যৰ হৃদয়ত চিৰদিলো আহি। লক্ষ্মী দেৱী দিয়া মোক প্ৰেম
ফেলিয়াছে আরে ভুলি আছে তেরি সোপা ফেলিয়াছে আহি আতৰি যাও প্ৰভু যৌৱন কন্যা থাকুকে এতিয়া এতিয়া কেনে লাগিছে লক্ষ্মী এতিয়া কেনে লাগিছে জগতৰ মাতৃ হৈ তুমি যে ঘৃণনীয় কাৰ্যত লিপ্ত হলা এতিয়া তাৰ পৰিণাম ভোগ কৰিবলৈ তুমি সাজু হোৱা আমাৰ সৃষ্টি ধ্বংস কৰিবলৈ গৈ তুমি ভীষণ দৈত্য সৃজন কৰি এতিয়া সেই দৈত্যৰ পৰা হাত সাৰিবলৈ সাগৰৰ বুকুত ডুব যাব লাগিব মোক স্পৰ্শ নকৰিবা লক্ষ্মী মোক স্পৰ্শ নকৰিবা তোমাৰ প্ৰায়শ্চিত্ত হ'ব লাগিব দুৰ্বল মুহূৰ্তত এনেবোৰ নকৰিবলগীয়া কাম কৰি পেলালো মোক ক্ষমা কৰক প্ৰভু আৰু সেই দৈত্যৰ হাতৰ পৰা মোক উদ্ধাৰ কৰক লক্ষ্মী আজি সেই দৈত্যৰ হাতৰ পৰা তোমাক ৰক্ষা কৰিবৰ পৰা ক্ষমতা আমাৰ নাই লক্ষ্মী দৈত্যৰ আগত আমাৰ সুদৰ্শন চক্ৰ আজি সাধাৰণ অস্ত্ৰত পৰিণত হ'ল লক্ষ্মী আৰু সেইবাবে লক্ষ্মী তুমি সেই দৈত্যৰ পত্নীত্ব গ্ৰহণ কৰাৰ বাহিৰে অন্য উপায় তোমাৰ একোৱেই নাই আপুনিও আজি এনে বাক্য কৰিছে উচ্চাৰণ নাই লক্ষ্মী নাই মই উচ্চাৰণ কৰা নাই লক্ষ্মী দৈত্যই আজি সমগ্ৰ পৃথিৱীৰ আগতে চিঞৰি চিঞৰি কৈ গৈছে যে লক্ষ্মী তাৰ একমাত্ৰ পত্নী মই দৈত্যপত্নী নহয় প্ৰভু নহয় আৰু সেইবাবে লক্ষ্মী আজিৰ পৰা তুমি সেই বৈকুণ্ঠপুৰী শুৱনি কৰিব নোৱাৰিবা তোমাৰ কাৰণে লক্ষ্মী তোমাৰ কাৰণে বৈকুণ্ঠ দ্বাৰ চিৰদিনৰ বাবে ৰুদ্ধ হৈ গ'ল
তুমি তুমি লক্ষ্মী চরিত্রহীনা, তুমি চরিত্রহীনা, তুমি চরিত্রহীনা। ক্ষমা করক প্রভু, ক্ষমা করক। ক্ষমা 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 করার প্রশ্নই না হে লক্ষ্মী, ক্ষমা করার প্রশ্নই না হে। কারণ কারণ তুমি সেই দৈত্যৰ পত্নী। মই দৈত্য পত্নী নহয়, মই দৈত্য পত্নী নহয় প্ৰভু। আৰু সেইবাবে লক্ষ্মী, আজিৰ পৰা মই তোমাক, আপুনি মোক কি প্ৰভু? আজিৰ পৰা মই তোমাক, আজিৰ পৰা মই তোমাক পৰিত্যাগ কৰিলো। মোৰ অৱস্থা এতিয়া কি হ'ব? কি হ'ব প্ৰভু, কি হ'ব? শুনা লক্ষ্মী, স্বৰ্গ, মৰ্ত্য, পাতাল, সেই তিনিও লোকতে লুকাই থাকি তুমি দৈত্যৰ পৰা হাত সাৰিব নোৱাৰিবা লক্ষ্মী। যিহেতু তুমি তাক অমৰত্ব বৰ্দি সৃজন কৰিছা, আৰু সেইবাবে তুমি এতিয়া তোমাৰ লজ্জা নিবাৰণৰ হেতু মহাসাগৰৰ বুকুত ডুব যাব লাগিব লক্ষ্মী। আপুনি কি বিধান দিছে প্ৰভু? আপুনি কি বিধান দিছে? মোক পৰিত্যাগ নকৰিব, মোক পৰিত্যাগী নকৰিব, মোক পৰিত্যাগী নকৰিব। গৰ্বিতা নাৰীৰ উপযুক্ত শাস্তি হৈছে। এতিয়া যদি তুমি তোমাৰ সতীত্ব জীয়াই ৰাখিব বিচাৰা আৰু জগতবাসীৰ হাতত চিৰদিন জগতৰ মাতৃ হিচাপে জীয়াই থাকিব বিচাৰা, তেন্তে তুমি তোমাৰ বিলুপ্তি সাধন কৰিবই লাগিব লক্ষ্মী, কৰিবই লাগিব।
আপোনাৰ মই তাকেই কামনা কৰিছো প্ৰভু মই তাকেই কামনা কৰিছো আৰু পলম নকৰিবা লক্ষ্মী আৰু পলম নকৰিবা নহ'লে আৰু ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব লাগিব যথা ধৰ্ম তথা জয় আৰু শুনা লক্ষ্মী তুমি যাক বুদ্ধিহীনা অবলা নারী বলি সেও জ্ঞান কৰিছিলা সেই সৰস্বতী আজি তোমাক এনেকুৱা বিলাই কৰিলে লক্ষ্মী তিনি কল্প ধৰি তুমি সাগৰৰ বুকুত অদৃশ্য হৈ থাকিব লাগিব লক্ষ্মী আৰু সময়ত আমি তোমাক উদ্ধাৰ কৰিম লক্ষ্মী উদ্ধাৰ হে জগতবাসী চাই যোৱা এই লক্ষ্মীৰ অৱস্থা লক্ষ্মী এদিন প্ৰভুৰ সহিতে বৈকুণ্ঠপুৰী শুৱনি কৰি আছিল সেই লক্ষ্মী আজি সামান্য এই ত্ৰিপুলৰ বাবে কক্ষসুত ধূমকেতুৰ দৰে এই মহাকাশৰ পৰা খহি পৰি দেৱৰ্ষী লক্ষ্মী তুমি কি তোমাৰ মন্ত্ৰণা মোৰ ওপৰত প্ৰয়োগ কৰি মোৰ বাবে বৈকুণ্ঠৰ দ্বাৰ চিৰকাললৈ ৰুদ্ধ কৰালা তোমাক সুধিছো আজি মই নহয় লক্ষ্মী নকৰিবা লক্ষ্মী লক্ষ্মী এদিন বৈকুণ্ঠৰ পৰা খহি পৰিবা লক্ষ্মী মোক যেন উদ্ধাৰ কৰিবলৈ নাপাহৰে চিৰদিন জন্মান্তৰে যেন মই আপোনাকে স্বামী ৰূপে পাওঁ য'তে বিষ্ণু তাতে লক্ষ্মী য'তেই লক্ষ্মী তাতেই বিষ্ণু থাকি সেই বৈকুণ্ঠপুৰী শুৱনি কৰিব লাগিছিল কিন্তু আজি
তোমাক অকালতে হেৰুৱাব লগা হ'ব। মই কিমান মৰ্মান্তিক আঘাত পাইছো। মই তোমাক বুজাই ক'ব নোৱাৰিম লক্ষ্মী। মোৰ হিয়া ভাগি চুৰমাৰ হৈ গ'ল লক্ষ্মী, চুৰমাৰ হৈ গ'ল। যোৱাৰ আগত এষাৰ মাত্ৰ কথা কৈ যাওঁ মই লক্ষ্মী। হয় অদৈত্য অমৰ নহয়। সীতাৰ একেই আকৃতিৰ প্ৰাণীৰ হাততে নিধন বিদায় লক্ষ্মী, বিদায় প্ৰভু। অন্তিম সেৱা মই কৰিব গ্ৰহণ। বিদায় লক্ষ্মী, বিদায় প্ৰভু, বিদায়। বিদায় প্ৰভু। লক্ষ্মী, লক্ষ্মী, মই চাৰিওফালে অন্ধকাৰ দেখিছো। তোমাক সমস্ত পাপে আপৰি ধৰিছে। তোমাক সমস্ত পাপে আপৰি ধৰিছে। পলম নকৰিবা লক্ষ্মী, পলম নকৰিবা। তুমি পলম কৰা লক্ষ্মী, পলম নকৰিবা। বিদায় লক্ষ্মী, বিদায় লক্ষ্মী, বিদায়। দেখা দেখা সর্ব বীরা পত্নী কাতে জিরা হরি ধর্ম দেখা সর্ব নীলা
পত্নী কাতে জিরা হাদি ধরব রাকা রানা পত্নী কাতে জিরা হাদি ধরব রাকা রানা